গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব সেই পৰমেশ্বৰ কোন হয় ক'ত আছে কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত আৰু তাতে আৰম্ভ কৰি দিছিলে সাৰে বলো জয় মাতা দি আগলে বলো জয় মাতা দি পিছলে বলো জয় মাতা দি मैं नहीं सुनिया জয় মাতা দি সি এবাৰ এনেকৈ ক'লে मैं नहीं सुनिया সকলোৱে জোৰেৰে কোৱা জয় মাতা দি এতিয়া তেওঁ এনেকৈ কৰি কৰি সাৰে বলো জয় মাতা দি টেণ্টলৈ সোমাই গ'ল তেতিয়া মোৰ লগৰজনে ক'লে আহক আপোনাক দেখুৱাওঁ আমি টেণ্টৰ ওচৰলৈ গ'লো আৰু বাহিৰৰ পৰা পৰ্দা আঁতৰাই চালো প্ৰথমতে দুটা গান গাই থকা দেখিছিলোঁ আকৌ সি সিফালে গ'ল সেই পৰ্দাৰে মনে মনে চালো সি কি কৰি আছে সি তাত মদ উলিয়াই ল'লে আধা বটল মদ আলমাৰীৰ পৰা আৰু সোপা খুলি বটলটোৰ পৰা গিলাচ দুটাত বাকিলে আৰু সেইখিনি গিলিয়ে ক'বলৈ ধৰিলে मैं नहीं सुनिया এতিয়া তুমিনো কেনেকৈ শুনিবা তুমিতো মদ খাইছা मैं नहीं सुनिया सारे बोलो हे भगवान की হ'ব अब परमात्मा कहते हैं दुर्गा ध्यान पड़े तिस बगड़म ता संगति डूबे सब नगरम নেত্ৰহীন অন্ধ লোকে এওঁলোকৰেই পূজা কৰে ব্ৰহ্মাদেৱ বিষ্ণুদেৱ আৰু শিৱৰ যেনেকৈ এতিয়া আপোনালোকক কৈছিলো শিৱ পুৰাণত প্ৰমাণ দেখুৱালো যে এওঁ কৈছে কালে ব্ৰহ্মা আৰু বিষ্ণুক যে তোমালোক ভগৱান নহয় তোমালোকে নিজকে স্বামী ঈশ্বৰ মানি লৈছা এয়া বহুত ভুল কৰিছা তোমালোকৰ এই ভ্ৰান্তি গুচাবলৈ মই এই ৰণস্থানলৈ আহিছো আৰু ইয়াই পৰমাত্মাই কৈ আছে 600 বছৰ আগতে তেওঁ কৈছিলে আজি আমাৰ পুৰাণতো বিদ্যমান আছে গতিকে পৰমাত্মা কবিৰদেৱ আছিল যিজনে বেদ আৰু পুৰাণ কেতিয়াও পঢ়াও নাই কাৰণ তেওঁ আখৰ জ্ঞান নাছিলে যেনেকুৱা আমি আৰু আপোনালোকে কৈছিলো তথাপিও তেওঁ বেদ আৰু পুৰাণৰ জ্ঞান দিছিলে গতিকে তেওঁ পৰমাত্মা গুণ तीनों की भक्ति में ये भूल पड़ो संसारे कह कबीर निज नाम बिना भाई कैसे उतरे पार तीनों देव और अवतारा ताको बजे सकल संसारा अकाल पुरुष का हो नहीं चिन्हा काल पाए सभी गैलीन अकाल पुरुषक कोनेও পোৱা নাই এই কালক সকলোৱে ভগৱান মানি আছে ব্ৰহ্মই পৰমেশ্বৰ সকলো ब्रह्म काल सकल जग जाने आदि ब्रह्म को ना पहचाने तीन देव और अवतारा ताको बजे सकल संसारा गुण तीनों का ये विस्तारा धर्मदास मैं कहूँ पुकारा गुण तीनों की भक्ति में ये भूल पड़ो संसार कह कबीर निज नाम बिना कैसे उतर पारो এতিয়া ধৰ্মদাস দেৱক পৰমাত্মাই এই গোটেই কথা শুনালে এই জ্ঞান দিলে পুণ্যাত্মাসকল আমাৰ মনত লোকবেদ ইমান গভীৰত সোমাই আছে ইমান জ্ঞান শুনি পৰমাত্মাই প্ৰমাণ দিছে শিৱ পুৰাণত লিখা আছে বিষ্ণু পুৰাণত লিখা আছে এতিয়া ইমান সময় নাই দাসৰ নহলে আপোনালোকক দেখুৱালো হয় আকৌ সন্ধিয়া চাম এতিয়া এওঁলোকে বছৰ বছৰ ধৰি লোকবেদ শুনি আছিলে ধৰ্মদাস দেৱে ক'লে ভগৱান মোৰ এটা আৰ্জি আছে পৰমাত্মাই ক'লে কোৱা ভাই তোমাৰ কি আৰ্জি আছে হে ভগৱান আপুনি যি ক'ব সেয়াটো সঁচাই হ'ব কিন্তু মোৰ মনত কিছু ঢৌ উঠি আছে আপোনাৰ যদি আজ্ঞা আছে এই শংকাৰ সমাধান কৰোৱাওঁ পৰমাত্মাই ক'লে সোধা কোৱা ধৰ্মদাস দেৱে ক'লে যে ভগৱান আপুনি কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে একোৱেই কৰিব নোৱাৰে এসময়ত মূৰধ্বজ ৰজাৰ পুত্ৰ তাম্ৰধ্বজক ভগৱান শ্ৰীকৃষ্ণই কৰতেৰে দুফাল কৰাৰ পিছতো জীৱিত কৰি দিছিলে ভগৱান পৰমাত্মাই ক'লে এটা কথা কোৱা সেই শ্ৰীকৃষ্ণই ভগৱান আছিলে তেওঁৰ নিজৰ ভাগিন অভিমন্যু মহাভাৰতৰ যুদ্ধত মৃত্যুপ্ৰাপ্ত হৈছিল চক্ৰবেহুত তেতিয়া ভগৱান শ্ৰীকৃষ্ণই জীৱিত কৰিব নোৱাৰিলে তেতিয়া ধৰ্মদাস দেৱে ডাঙৰকৈ চকু মিলি চালে হয় কথাটো সঁচা পৰমাত্মাই ক'লে সুভদ্ৰাই কান্দিলে শ্ৰীকৃষ্ণৰ ভনীয়েক যাৰ পুত্ৰ আছিলে শ্ৰীকৃষ্ণই কান্দিলে ভাগিনৰ মৃত্যু হ'ল পঞ্চ পাণ্ডৱৰ বংশ নাশ হৈছিল শ্ৰীকৃষ্ণই কিয় জীৱিত কৰা নাছিল যদি সমৰ্থই আছিলে
এতিয়া ধৰ্মদাসৰ মুখ খোলাই থাকিল, কাৰণ আমিতো এফালৰ জ্ঞানহে শুনি আহিছো। তেতিয়া পৰমাত্মাই ক'লে, এতিয়া মই কৈ আছো কিয় কৰিব নোৱাৰিলে, যে তাম্ৰধ্বজৰ আয়ুস বাকী আছিল পুত্ৰ, আৰু সেই কটা দেহ তেওঁৰ ইমান শক্তি আছিলে যে এই সিদ্ধি আছিলে, গোৰখনাথ দেৱৰো সিদ্ধি আছিলে, তেওঁলোকৰো সিদ্ধি আছিলে, আৰু তেওঁলোকে এনেকৈ কটা দেহক জীৱিত কৰিব পাৰে, কিন্তু আয়ুস বৃদ্ধি কৰিব নোৱাৰে। অভিমন্যুৰ প্ৰাৰব্ধ চক্ৰবিহুত মৃত্যু লিখা আছিলে, তেওঁৰ আয়ুস বাকী নাছিলে, সেয়েহে শ্ৰীকৃষ্ণই একো কৰিব নোৱাৰিলে। তেনেহলে সমৰ্থবান কেনেকৈ হ'ল? আৰু বেদত লিখা আছে পৰমাত্মাই নিজৰ সাধকৰ আয়ুস বঢ়াব পাৰে, শ্ৰীকৃষ্ণই আয়ুস বঢ়াব নোৱাৰে, সেয়ে তেওঁ পৰমাত্মা নাছিল। ঋগ্বেদ মণ্ডল নম্বৰ 10 সূক্ত নম্বৰ 161 মন্ত্ৰ নম্বৰ 2 স্পষ্ট কৰা আছে যে যদি কোনো ভগতৰ মৃত্যু হৈ যায়, তথাপিও পৰমাত্মাই তেওঁক 100 বছৰ আয়ুসলৈকে জীৱিত কৰিব পাৰে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 2 এয়া স্পষ্ট কৰা হৈছে যে সেই পৰমাত্মাই সাধকৰ নিজৰ ভক্তৰ আয়ুস বঢ়াব পাৰে। এতিয়া ধৰ্মদাসে ভাবিলে, আকৌ প্ৰশ্ন কৰিলে যে হে ভগৱান, আপুনিতো কথাটো ঠিকেই কৈ আছে, কিন্তু মোৰ মনে এই বিষয়টো মনা নাই, মোৰ বিশ্বাস হোৱা নাই, কাৰণ আগৰ জন্মান্তৰৰ পৰা লাখ লাখ মানুহৰ পৰা এইটোৱে শুনি আহিছো যে কৃষ্ণ ইজ গড, কৃষ্ণ ইজ গড। পৰমাত্মাই ক'লে যে বিশ্বাস যদি হোৱা নাই তেনেহলে মোৰ ইয়াত প্ৰয়োজন নাই। অন্তৰ্ধান হৈ গ'ল, পৰমাত্মা একেবাৰে অদৃশ্য হৈ গ'ল। ইমানখিনি কোৱাৰ পাছতো তেওঁ তাতেই লাগি আছিলে। এতিয়া মালিক আকৌ পুনৰবাৰ অন্তৰ্ধান হ'ল। তেতিয়া ধৰ্মদাসৰ কলিজা ফাটি গ'ল, কান্দিব ধৰিলে। এনেকৈ ক'লে, ভগৱান মোৰ ভুল হৈ গৈছে দাতা, মইতো একেবাৰে নিজ প্ৰাণী, হে পৰমাত্মা মই পাপী আত্মা, মোক আকৌ এবাৰ দৰ্শন দিয়ক, আৰু কেতিয়াও কোনো কাৰণত বাদ বিবাদ নকৰো। পৰমাত্মাই কয় যে বাদ বিবাদ কৰিব লাগে, কিন্তু বাদ বিবাদ কৰাৰো এটা সীমা থাকে। সকলো বিষয়ে খুলি কলো, প্ৰমাণ দি দিলো, তেতিয়াও এনেকৈ কৈছে বিশ্বাস হোৱা নাই, তেনেহলে যোৱা কোৱাত পৰা। এতিয়া কি কৈছে, যেতিয়া ধৰ্মদাসদেৱে দেখিলে যে এতিয়াতো ভগৱান অধিক ৰুষ্ট হৈ গ'ল, মোক আৰু কেতিয়াও দৰ্শন নিদিয়ে, চকুত পানী অতি বেয়াকৈ কান্দি আছে, যেনেকৈ সৰু বালকে কান্দে, যাৰ মাক দেউতাক দুয়ো ঢুকাইছে, সৰু বালকৰ দৰে এনেকৈ কান্দি আছে, মূৰ ঢুকিয়াই কান্দি আছে, ওপৰলৈ চাই, কেতিয়াবা ইফালে চাই, আৰু এনেকৈ চাই মোৰ পিছফালে লুকাই আছে নেকি। এতিয়া তেওঁ বৃন্দাবনো ত্যাগ কৰিলে, বৃন্দাবনৰ পৰা আকৌ বৰ্ষানালৈ যায়, মথুৰাৰ পৰা বৃন্দাবনৰ পৰা বৰ্ষানা অৱশ্যেই যায়, যিয়ে কয় যে বৰ্ষানাত কোৱা হয় বৰ্ষানাত ৰাধাৰ জন্ম হৈছিল, আৰু ৰাধাৰ সেৱা কৰিলে শ্ৰীকৃষ্ণক পোৱা যায়। এয়া কি আচৰিত কথা, এইবোৰ কি বনাই দিলে দন্ত কথা। এতিয়া না তাত ৰাধা আছে, না ৰাধা না কৃষ্ণদেৱ। ৰাধাৰ সেৱা কৰাৰ পিছতো যদি কৃষ্ণদেৱক পোৱা যায়, তথাপিও মৃত্যুপ্ৰাপ্ত হ'বই, তেওঁ নিজৰ কৰ্মদণ্ড ভোগ কৰিবলগীয়া হয়, তেওঁ নিজৰ পাপেই কাটিব নোৱাৰে, তেওঁ 3 তাপ আনৰ কেনেকৈ নাশ কৰিব। যেনেকৈ শ্ৰী বিষ্ণুদেৱ ওৰফে শ্ৰীকৃষ্ণদেৱ, কৃষ্ণদেৱ কোৱা বা বিষ্ণুদেৱ কোৱা, বিষ্ণুদেৱক অভিশাপ দিছিলে নাৰদদেৱে, যে যেতিয়া তেওঁক বান্দৰৰ মুখ লগাই দিছিলে যে তুমি এটা জীৱন পত্নীৰ বিয়োগত পাৰ কৰিবা, সেই অভিশাপো তেওঁ নাশ কৰিব নোৱাৰিলে, গোটেই জীৱন ভুগিবলগীয়া হ'ল। আকৌ শ্ৰীৰামৰ ৰূপত বিষ্ণুদেৱে হত্যা কৰিছিল, সুগ্ৰীৱৰ ভায়েক বালিক মাৰিছিলে, আৰু সেয়াও তেওঁ ভুগিবলগীয়া হৈছিল। শ্ৰীকৃষ্ণৰ ৰূপত সেই বালিৰ আত্মাই চিকাৰী ৰূপত শ্ৰীকৃষ্ণদেৱৰ ভৰিত কাঁড় মাৰিছিলে, বিষাক্ত কাঁড়, আৰু ভগৱান শ্ৰীকৃষ্ণদেৱৰ মৃত্যু হৈছিল। গতিকে এই প্ৰকাৰে এই জ্ঞান বুজিও মানি নলয়। সকলোখিনি কোৱাৰ পাছতো তেওঁ কৈছে যে মই বুজি পোৱা নাই। তেতিয়া পৰমাত্মাই দ্বিতীয় পদ্ধতি অৱলম্বন কৰিলে। এতিয়া পৰমাত্মা তাৰ পৰা গুচি যোৱাত ধৰ্মদাসে কান্দি আছে। তামাৰোৱত ধৰ্মনি নগৰ কাহা গয়ে মেৰে সুখে সাগৰ। এতিয়া যেনেকৈ পুণ্যাত্মাসকল, আপুনি কোনো AC ৰুমত বহি আছে আৰু কাৰেণ্ট গুচি গ'ল, তেতিয়া চাব ঘামি জামি কেনেকুৱা অৱস্থা হৈ যায়।
গতিকে এনেকুৱাই যেতিয়ালৈকে পৰমাত্মা লগত বহি আছিলে তেতিয়া তেওঁৰ আত্মা উৎফুল্লিত আছিল এক আলৌকিক সুখ আছিলে কাৰণ মালিকৰ গুণ এয়া স্বাভাৱিক তেওঁৰ ওচৰে পাজৰে বহি থকা ব্যক্তি এনেই সুখী হৈ যায় যেনেকৈ চন্দনৰ গছৰ ওচৰত স্বাভাৱিকভাৱে সুন্দৰ সুগন্ধি ওলাই থাকে আকৌ তাতে বহি কান্দিব ধৰিলে এতিয়া ধৰ্মদাসে কি কৈছে त्रिदेवन की महिमा अपारम ये हैं सर्वलोक करतारम সকলো জ্ঞান শুনিও আকৌ অযথা কথা ক'বলৈ ধৰিলে सुन जिंदा क्यों बात बनावे झूठी कहानी मोए सुनावे मैं ना बानो बात तुम्हारी ही मैं सेवत हूँ विष्णुनाथ मुरारी शंकर गौरी गणेश पूजाऊं इनकी सेवा सदा चितलाऊं এতিয়া পৰমাত্মাই ক'লে ঠিক আছে তুমি এয়াই কৰা মই যাওঁ এতিয়া তেওঁ বুজি পাই গ'ল যে কি কৰিলো মই এনেকুৱা পৰিস্থিতি হৈ গ'ল যেনেকুৱা এচি ৰুমত বহাৰ পিছত কাৰেণ্ট গুচি গ'লে হয় আৰু চাৰিওফালে বন্ধ হৈ পৰে तावा रोवत धर्मनि नागर कहाँ गए मेरे सुख के सागर तावा लीन भये निर्बानी मगन रूप साहेब सैलानी परमात्मा हठात अंतर ध्यान হৈ গ'ল तावा रोवत धर्मनि नागर कहाँ गए मेरे सुख के सागर अधिक वियोग होया हमसे ती जैसे निर्धन की लुट जा खेती যেনেকৈ দুখীয়া মানুহে অতি কষ্টৰে খেতি কৰে আৰু হিয়া যদি কোনোৱে লুটি লৈ যায় তেতিয়া তেওঁ সম্পূৰ্ণ এটা বছৰ ভোকত থাকিব লগা হয় তেওঁ দূৰ ভৱিষ্যতৰ কথা মনত পৰে মৰিম ল'ৰা ছোৱালীও মৰিব এতিয়া কৈছে আজি মোৰ এনেকুৱা কষ্ট হৈছে যেনেকুৱা দুখীয়াৰ এজন দুখীয়া মানুহৰ কোনোৱে শস্য চুৰ কৰি লৈ যায় শস্য তুলি লৈ গ'লে হয় হে ভগৱান আপোনাৰ পৰা বিচ্ছেদ হৈ মোৰ তেনেকুৱাই আভাস হৈ আছে ऐसा वियोग हुआ हमसे ती जैसे निर्धन की लुट जा खेती कल्प करे और मन में रोवे दसों दिशा को वो मग जोवे कांदी कांदी गई থাকিল মথুৰাৰ ফালে নহয় বান্ধৱগড়ৰ ফালে कल्प करे और मन में रोवे दसों दिशा को वो मग जोवे কেতিয়াবা ইফালে চালে কেতিয়াবা ওপৰলৈ চালে যে ভগৱান আকৌ আকাশত নাইতো মোৰ পিছফালেতো লুকাই যোৱা নাই আকৌ বিচাৰিব ধৰিলে আমি এনেকুৱা মূৰ্খ যে বিচাৰি বিচাৰি হেৰুৱাই পেলাওঁ এনে অৱস্থা আমাৰ कल्प करे और मन में रोवे दसों दिशा को वो मग जोवे এতিয়া ধৰ্মদাস দেৱে কি কৈছে हम जाने तुम देह स्वरूपा हमरी बुद्धि अंधगर कूपा হে ভগৱান আমিতো আপোনাক আমাৰ নিচিনা সাধাৰণ শৰীৰৰ বুলি ভাবিছিলো আমাৰ বুদ্ধিটো আন্ধাৰ কুঁৱা অন্ধ কুঁৱাৰ দৰে মালিক আমাৰ ভিতৰত কোনো জ্ঞান নাই हम तो मानुष रूप तुम जान्या सुन सतगुरु का किया पियाना হে ভগৱান আমিতো আপোনাক এজন মানুহ বুলি ভাবিছিলো মনুষ্য হে পৰমাত্মা আপুনি কলৈ গুচি গ'ল এবাৰ কৈ দিয়ক মই সেই ঠাইলৈ আহি যাম और क्या कहते हैं बेग में लोकर हूँ अपघाता मैं ना जीऊं सुनो विधाता মোক সোনকালেই লগ কৰক মালিক আপোনাক যদি লগ নাপাওঁ মই জীয়াই থাকিব নোৱাৰো কিয়নো এই সাধনাটো মই কৰিব নোৱাৰো এইটো ক্লিয়াৰ হৈ গ'ল এয়াতো বৰবাদ হোৱাৰহে কথা আৰু পিছৰ জ্ঞান মই নাপালো বেগি মেলো শীঘ্ৰে লগ কৰক কৰহু আপঘাতা আৰু লগ নকৰিলে মই আত্মহত্যা কৰিম मैं ना जीऊं सुनो विधाता अगम ज्ञान कुछ मोहे सुनाया मैं जीऊं नहीं अवगत राया এনেকুৱা জ্ঞান শুনালে দাতাই এতিয়া জীয়াই থাকিব পৰা নাই तुम सतगुर अवगत अधिकारी मैं नहीं जानी लीला थारी तुम अवगत अविनाशी साई फिर मोको कब मिलो गुसाई এতিয়া কি হ'ল পুণ্যাত্মাসকল ধৰ্মদাস দেৱে কান্দি কান্দি নিজৰ ঘৰৰ ফালে আহি গ'ল এতিয়া তীৰ্থযাত্ৰাটো 6 মাহৰ টাইম আছিলে সিমানেই টাইম থাকে তেওঁলোকৰ এনেও 2-3 মাহটো অৱশ্যেই লাগিছিলে এটা দুটা তীৰ্থক এটা ট্ৰিপতেই কৰা হৈছিলে তেতিয়া তেওঁ কি দেখিলে তেওঁৰ পত্নীয়ে দেখিলে যে ভগত দেৱে আমিনী নাম আছিলে ধৰ্মদাস দেৱৰ ধৰ্মপত্নীৰ যে ভগত দেৱেতো 3-4 মাহৰ প্ৰগ্ৰেম বনাই গৈছিলে ঘূৰিবলৈ তেওঁ 10 দিনতেই ঘূৰি আহিলে 5-7 এক সপ্তাহতেই তেওঁ ঘূৰি আহিলে 10 দিনতে
আৰু তেওঁ ওচৰলৈ আহিলে কাৰণ জানিবলৈ। কিন্তু ধৰম দাসদেৱে এনেকৈ কান্দি আছে যেনেকৈ মাক দেউতাক মৰিলে কান্দে সৰু ল'ৰা ছোৱালীয়ে। চকুৰ পানীৰে গোটেই শৰীৰৰ সকলো কাপোৰ তিতি গ'ল আৰু কান্দি আছে বহুত বেয়াকৈ। আৰু নিজৰ ঘৰৰ ভিতৰলৈ গৈ মুখ তললৈ কৰি বহুত বেয়াকৈ কান্দিব ধৰিলে, একেবাৰে হাহাকাৰ লগাই। আৰু পত্নীক ক'ব বিচাৰিও তেওঁ ক'ব পৰা নাই। তেওঁ সুধিলে যে কি হৈছে, আপুনি উভতি আহিলে যে? তেওঁ নিজে আইডিয়া লগালে যে তেখেতৰ কোনোৱে পইচা মাৰিলে, চুৰি হৈ গ'ল চাগে। আমনি দেৱীৰ স্বভাৱ আছিলে যে ধৰম দাসদেৱ মুক্ত হস্তৰ মানুহ আছিলে। তেওঁ ভাণ্ডাৰা কৰিছিলে, মুক্ত হস্তে সকলোকে য'ত 10 টকা দিব লাগে তেওঁ 20 টকা দি দিছিলে। আমনিয়ে তেওঁক কৈছিলে যে ধৰ্মদান হিচাপত কৰিব লাগে, ইমান দান নকৰিব, ল'ৰা ছোৱালীও পালিব লাগিব। তেওঁ মাজে মাজে বাধা দিছিলে। সেয়ে তেওঁৰ মনলৈ এই ভাৱ আহিলে যে এওঁৰ হয়তো কোনোৱে পইচা চুৰ কৰিলে আৰু সেইকাৰণে কান্দি আছে মহাজনে। এতিয়া তেওঁ পইচা বিচাৰিব, আকৌ যাব বিচাৰিব, তেতিয়া কিন্তু মই বাধা দিম। আৰু ধৰ্মৰ কামত এইটো কোৱা হয় যে নাই নুই কৰিলে সেই ধৰ্মৰ ফল নিদিয়ে। সেই দুখতেই কান্দি থকা নাইতো। গতিকে এই দৃষ্টিকোণেৰে সান্তনা দি ধৰম দাসদেৱক ক'লে যে মহাজন আপুনি নাকান্দিব, লাগিছে আপোনাৰ কোনোৱে পইচা চুৰ কৰিলে, আপোনাৰ যাত্ৰাৰ বাবে পইচা নাথাকিলে আৰু ভগৱানে আপোনাক কিমান দি থৈছে, আপুনি যিমান লাগে পইচা লৈ যাওক, আৰু কোনো কথা নাই। ভগৱানে আমাক আৰু দিব, চোৰেতো চুৰি কৰিবই আৰু তেওঁলোকৰ নাশো হ'ব, আপুনি আৰু ধন লৈ যাওক, মই মানা নকৰোঁ। এতিয়া ধৰম দাসদেৱে ক'ব বিচাৰিছে তথাপিও ক'ব পৰা নাই, ইমান বেয়াকৈ কান্দি আছিলে তেওঁ। কিয়নো পুণ্যাত্মাসকল যিসকলক পৰমাত্মাক লাগে আৰু পৰমাত্মা আহি গুচি যায় আৰু দুবাৰ মূৰ্খামি কৰিলে, এতিয়া তেখেতৰ ভৰসা নাথাকিলে যে ভগৱান আকৌ আহিব। মই ইমান দুষ্ট। আৰু 2-3 দিনৰ এই বাৰ্তালাপত এয়া ক্লিয়াৰ হৈ গ'ল যে মনুষ্য জীৱন কেৱল পৰমাত্মা প্ৰাপ্তিৰ কাৰণেই হয় আৰু পিছৰ সংস্কাৰো জুৰি দিয়া হয়। এতিয়া ধৰম দাসদেৱে সাহস গোটাই কান্দি কান্দি ক'লে যে আমনি, যদি মোৰ এই ভৌতিক ধন নাশ হৈ গ'ল হয় একো কথা নাছিল, মই তোমাৰ ওচৰত হাতযোৰ কৰি হ'লেও আৰু লৈ গ'লো হয়। আজি মোৰ এই ধন চুৰ কৰা হ'ল যি মই আৰু কেতিয়াও ঘূৰাই নাপাওঁ, আৰু সেয়া নাপালে মই জীয়াই থাকিব নোৱাৰিম। তেতিয়া তেওঁ আমনিয়ে সুধিলে এনেকুৱা কি ধন হেৰাই গ'ল? ধৰম দাসদেৱে আকৌ কান্দি কান্দি গোটেইখিনি কথা শুনালে যে ভগৱান আছিলে আৰু মই এনেকুৱা নিজৰ সেই ভুল জ্ঞানৰ আধাৰত পৰমাত্মাৰ লগত চিটিং কৰিছো। সকলো জ্ঞান সঁচা, আত্মাই মানে কিন্তু মনে নামানে। আৰু এই কাৰণে কান্দিছো যে এনেকৈ ভগৱানক নাপাম, আৰু তেওঁক যদি নাপাওঁ সেই জ্ঞান এক অনাৰ নহয় যি আমি প্ৰাপ্ত কৰিছিলো, সেই ভক্তি ঠিক নহয়, আৰু সেই ভক্তি মই নাই পোৱা, মই কেনেকৈ জীয়াই থাকিম? এতিয়া আমনি দেৱী বুদ্ধিমতী আছিলে, ক'বলৈ ধৰিলে আপুনি বিজনেছমেন হৈ লালা হৈ আপুনি চুক্তি কৰিব নোৱাৰিলে। ৰামকৃষ্ণৰ লগত আমাৰনো কি সম্পৰ্ক আছিলে? তেওঁলোকৰো জ্ঞান শুনিছিলো, জ্ঞান শুনিয়ে আমি তেওঁলোকৰ প্ৰতি আসক্ত আছিলো। এনেকুৱা উত্তম জ্ঞান ভগৱানে আপোনাক শুনাই গ'ল, তথাপিও আপুনি একো নকৰিলে। তেতিয়া ধৰম দাসদেৱে ক'লে যে জীৱনত প্ৰথমবাৰৰ বাবে মই লোকচানৰ চুক্তি কৰিলো। আজিলৈকে মই চুক্তি হেৰুওৱা নাছিলো, সেইকাৰণে মই কান্দি আছো যে মই হেৰুৱালো, আৰু এই চুক্তি এই লোকচানৰ পূৰ্তি নহ'ব, মই জীয়াই থাকিব নোৱাৰিম। আমনিয়েও কান্দিব ধৰিলে, ভকতৰ অৱস্থা বেয়া হৈ গ'ল। এনেকৈ 6 মাহ হৈ গ'ল। ধৰম দাসদেৱে অতি কষ্টৰেহে অলপমান খাদ্য খায় আৰু এনেকৈ চাই থাকে যে ভেলনি শ্ৰীৰামৰ দৰ্শনাৰ্থে পদূলিৰ মুখলৈ চাই বহি আছে। সকলো কাম কাজ এৰি দিলে, বহি পৰে নিজৰ ঘৰৰ চোতালত। সকলোৰে ঘৰৰ বেলেগ বেলেগ চোতাল আছিলে, তাত চাঁদ বহিছিলে, তাতে বহিছিলে আৰু চাই থাকে। কোনো সাধু সন্ত দেখা পালে খালী ভৰিৰে দৌৰি দৌৰি যায় আৰু চাই আৰু ভাবে এওঁ নহয়। আকৌ কেতিয়াবা যদি গম পাই জংঘলত কোনো সন্ত আহিছে, বহুত ডাঙৰ সন্ত, ধৰম দাসদেৱ তালৈ গ'ল, ৰামৰামী কৰিলে, নমস্কাৰ কৰিলে আৰু বহিলে। এতিয়া তেওঁতো এইটো জানিছিলে যে ৰূপ সলনি কৰিও আহে ভগৱান। তেওঁৰ লগত চৰ্চা কৰে, সোধে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ তেওঁলোকৰ মাতা পিতা কোন? তেওঁ এইটো চেক কৰিবৰ কাৰণে যে যদি ভগৱান হয় তেনেহ'লে সেই কথাই ক'ব, নকলি হ'লে তেওঁৰ কথাৰেই বুজি পাই যাব। এতিয়া সেই সন্মুখৰজনে ক'ব ধৰিলে যে তেওঁতো অজৰ অমৰ সৰ্বেশ্বৰ মহেশ্বৰ। ধৰম দাসদেৱে বুজি পাই গ'ল যে নহয়, এওঁতো ঠিক নহয়। উঠি গুচি আহিল যে এওঁতো সেই ভগৱান নহয়, এওঁতো যি টি কথা কৈ আছে।
এতিয়া এই ধৰণে তেওঁ 6 মাহ পাৰ কৰিলে। এতিয়া 6 মাহ পাৰ হোৱাৰ পিছত পৰমাত্মাই প্ৰেৰণা কৰিলে তেওঁৰ পত্নীৰ ওপৰত। আমনিয়ে ক'লে, ভগতজী, আপোনাৰতো বেয়া অৱস্থা হৈ গ'ল, আৰু আপুনি যদি মৰি যায় ময়ো মৰি যাম। আপুনি যদি এনেদৰে থাকে আপোনাৰ ওচৰত বেছি সময় নাই আৰু। আপুনি এইটো কওক যে ভগৱানেতো আৰু কথা কৈছিলে চাগে যে কি ধৰণে তেওঁক পোৱা যাব, কথাত কথা ওলাইছিল চাগে। তেতিয়া ধৰ্মদাসৰ মনত পৰিলে যে ভগৱানে কৈছিলে, যা জন কি মহিমা শুনো তাম গমন কৰন থে, वो तो नगर अमाने हैं जा मेरे प्यारे संते। তেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ নম্বৰ 26-27 কোৱা হৈছে যে সেই পৰমাত্মা তৃতীয় ধামত থাকে, তাৰ পৰা গতি কৰি আহে আৰু ভক্তৰ আধ্যাত্মিক যজ্ঞত তেওঁ বিজুলীৰ দৰে গতি কৰি গতিশীল পদাৰ্থৰ দৰে এক ক্ষণতে আহি যায়। অৰ্থাৎ য'ত ধাৰ্মিক ভাণ্ডাৰা হয় তালৈ পৰমাত্মা গুপ্ত ৰূপেৰে অৱশ্যেই বিদ্যমান হয়। লাগিলে কোনো ভক্ত ৰূপতে আহক, নহ'লেতো কালে আকৌ সেয়া হ'বলৈ নিদিব। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই বিচাৰিছিলে কলিযুগৰ তৃতীয় প্ৰজন্মলৈকে পৰমাত্মাৰ ওপৰত আস্থা হৈ থাকক আৰু এওঁলোকে ভগৱানক বিচাৰি থাকক। কাৰণ এতিয়া যি সময় পৰমাত্মাক পোৱাৰ আৰু মুক্তি পোৱাৰ, ইয়ালৈকে সেই ভক্তিক টানি আনিব বিচাৰিছিল মালিকে। তেতিয়া ধৰ্মদাসে ক'ব ধৰিলে যে য'ত ধৰ্ম ভাণ্ডাৰা হয় তালৈ মই অৱশ্যেই যাওঁ সকলোতে আৰু জ্ঞানো শুনাওঁ সকলোকে। তেওঁৰ পত্নীয়ে ক'ব ধৰিলে, আপোনাৰ ইমান ধন পৰি আছে, আপোনাৰ ইমান পইচা এনেই পৰি আছে, আপুনি ভাণ্ডাৰা কৰাওক, ভগৱান আহিবও পাৰে। তেওঁ এদিনৰ কৰাব ক'লে, ধৰ্মদাসে 3 দিনৰ কৰাই দিলে। আৰু সকলো ঠাইৰে সাধু সন্তৰ ওচৰলৈ সংবাদ পঠাই দিলে। এতিয়া ভাণ্ডাৰা আৰম্ভ হ'ল। প্ৰথম দিনা সকলোৱে ভোজন খাই গুচি গ'ল সাধু সন্ত ভগত, আৰু ধৰ্মদাসে চাই আছে যে মালিক দেখোন নাহিলে। দ্বিতীয় দিনাও সকলোৱে খাই গুচি গ'ল, সকলো আহিছিলে কিন্তু মালিক নাহিলে। তৃতীয় দিনাও দেখিলে যে পৰমাত্মা নাহিলে। আফটাৰনুন হৈ গ'ল, ভাণ্ডাৰা চলি আছে, কিছুসংখ্যক ভগত বাকী আছিলে, কিছুসংখ্যক সন্ত। তেতিয়া ধৰ্মদাসে অন্তঃকৰণেৰে ভাবিলে, পৰমাত্মা নাহিলে। হে ভগৱান, আজি যদি আপুনি দৰ্শন নিদিয়ে, আগলৈ আৰু দাসৰ জীৱন নাই, আত্মহত্যা কৰিম মই। আৰু মই জীয়াই থাকিব নোৱাৰো দাদা, কি আশাত জীয়াই থাকো? সেই ভক্তি মই কৰিব নোৱাৰো যি আগতে কৰিছিলো, সেয়া কোনো কামৰ নহয়। আৰু বেলেগ পোৱাও নাই, সেয়া পোৱাই নাই যি যথাৰ্থ হয়। অন্তৰ আত্মাৰ পৰা তেওঁ কান্দিব ধৰিলে, মন দৃঢ় কৰিলে যে এবাৰ এওঁলোকক পঠাই দিয়াৰ পিছত তাৰপিছত মই আত্মহত্যা কৰিম। তেওঁতো অন্তৰ্যামী হয়, ইমান সময় নলগাই। कहते हैं वही जंदे का बदन शरीरम बैठे कदम वृक्ष के तीरम। অলপ সময়ৰ পিছতেই কি দেখিলে? 100 ফুট আঁতৰত এজোপা কদমৰ গছ আছিলে। তাৰ তহতে জীৱিত মহাত্মাৰ ৰূপত সেই পৰমাত্মা বিৰাজমান আছিলে। ধৰ্মদাসদেৱৰ সেইফালে দৃষ্টি গ'ল, তেওঁ খালী ভৰিৰে সেইফালে দৌৰিলে আৰু এনেদৰে চাই ক'লে, তেওঁৱেই ভৰিত পৰিলে, বুকুত সাৱটি ধৰিলে আৰু ক'লে, ভগৱান এইবাৰ আৰু এৰি নাযাব। সাৱটি ধৰি থাকিলে পৰমাত্মাক। ভগৱানে ক'লে, ধৰ্মদাস এওঁলোক সকলোকে যাবলৈ দিয়া, এই নকলিসকলক যাবলৈ দিয়া, নহ'লে মই কথা আৰম্ভ কৰিম আৰু এওঁলোকে তোমাক মাজতেই ভ্ৰমিত কৰিব, ক'ব মিছা। এওঁলোক সকলোকে বিদায় দিয়া, তাৰ পাছত ক'ম মই যথাৰ্থ কথা। তেওঁলোক সকলোকে বিদায় দিলে, পৰমাত্মাক লৈ ঘৰলৈ গ'ল। নিজৰ পত্নীক ক'লে, আমনি আহা, মই মোৰ ধন পাই গ'লো, সেই হেৰুৱা ধন মই আকৌ ঘূৰাই পালো। এটা ভৰিত ধৰ্মদাসদেৱে, এটা ভৰিত আমনিয়ে ধৰি ভগৱানৰ ভৰিত ধৰি কান্দিব ধৰিলে। আমনিয়ে ক'বলৈ ধৰিলে যে ভগৱান, আপোনাৰ পুত্ৰটো বহুত বিনম্ৰ, নৰম হৃদয়ৰ নৰম আত্মাৰ ব্যক্তি, আৰু আপুনি এওঁক 6 মাহলৈকে দুখী কৰি ৰাখিলে। ইমান দিনে মই তেওঁক সান্তনা দি থাকিলো, নহ'লেতো এওঁ মৰিয়ে থাকিল হয় ভগৱান। আপুনি এনেকুৱা কৰিব নালাগিছিলে। পৰমাত্মাই ক'লে, আমনি দেৱী পুত্ৰী, এওঁ অজ্ঞানতাৰ আধাৰত বেছি অকৰ্মণ্য হৈ পৰিছিলে। যেনেকৈ লোহাক গৰম কৰি পুৰা গৰম কৰি লৈ তাৰ ওপৰত যদি জোৰেৰে কোব মৰা হয়, যি যন্ত্ৰ বনাব বিচাৰিছে, যি সঁজুলি বনাব বিচাৰিছে, ইনষ্ট্ৰুমেণ্ট, সেয়া বনাব পাৰি।
আৰু লোহা যেতিয়ালৈকে গৰম নহয় যেনেকৈ আঘাত নকৰা কিয় কাণ নিদিয়ে গতিকে পুত্ৰী 6 মাহত এওঁৰ লোহা গৰম হৈ গ'ল আৰু এতিয়া মই এওঁক তাপ দিছো এতিয়া মই যি কম তাকেই মানিব নহলে এওঁ উকিল হৈ আছিল কালৰ পুত্ৰী মই এওঁৰ লগতে আছিলো মৰিবলৈ কিয় দিম কোৱা হয় গুৰু কুমাৰ শিষ কুম্ভ হে ये गड़गड़ का देखोट अंदर हाथ सहारा दे के ऊपर मारे चोट যেনেকৈ কুমাৰৰ কেঁচা মাটিৰ কলহ থাকে কয় যে পৰমাত্মা সেই কুমাৰৰ দৰে হয় তোমালোক কেঁচা মাটিৰ কলহ প্ৰথমতে তললৈ এখন হাত দি দিয়ে কুমাৰে এখন কাপোৰৰ দৰে বান্ধি লয় তলত হাত দি ওপৰত এনেকৈ মাৰে থপ 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 তলত হাত নিদিয়াকৈ যদি মৰা হয় তেতিয়া হাত পাৰ হৈ যাব থপ থপ কৰোতে এতিয়া পৰমাত্মাই কৈছে মই প্ৰথমতে তোমাৰ হাতখন লগাই লৈছো তলত আৰু তোমাক অলপ বেছি কষ্ট যন্ত্ৰণা সেই কাৰণে দিছো যে তোমাৰ এই বেমেজালি ঠিক হৈ যায় তোমাৰ ভিতৰৰ পৰা এই দোষ আঁতৰি যায় যেনেকৈ কুমাৰে সেই কলহটো সঠিককৈ যদি নবনাই আৰু সেইটো যদি অলপো বেকা হৈ যায় এক অধাৰ মূল্য নাথাকিব গতিকে পৰমাত্মাই কৈছে সেইকাৰণে তোমাৰ অলপ বেছি কষ্টও যদি পথত হয় সেয়া গড গিভেন বুলি ভাবিবা পৰমাত্মাই কয় যে খবতাতে हैं कि सुख दुख के माथे पत्थर पड़ो ना मर देते जा बलिहारी उस दुख के जो पल पल नाम रटावे পৰমাত্মাই কয় যে হে ভগৱান এয়া ডিমাণ্ড কৰা মালিকৰ পৰা হে প্ৰভু এনেকুৱা সুখ নিদিবা যাৰ দ্বাৰা আপুনি কষ্ট পায় জুই লাগি যাওক এনেকুৱা সুখত যাৰ দ্বাৰা ভগৱানৰ নাম পাহৰি যোৱা হয় হে পৰমাত্মা বলিহাৰী উস দুখ কে जो पल पल नाम रटावे এনেকুৱা কষ্ট নিশ্চয় দি থাকিব যাৰ পৰা আপোনাৰ নাম মনত থাকে তাৰপিছত ধৰ্মদাসদেৱক আৰু আম্নি দেৱীক পৰমাত্মাই পুনৰ সৃষ্টি ৰচনা শুনালে দুয়োৱে উপদেশ ললে এতিয়া ধৰ্মদাসদেৱে ক'ব ধৰিলে হে ভগৱান এটা কথা কওঁ ক'লে কোৱা ভাই তুমি এতিয়া মনটোকনো কেনেকৈ বান্ধিব তেওঁ ক'লে ভগৱান আপোনাৰ সতলোক ক'ত আছে কেতিয়াও শুনাও নাই দেখাও নাই মালিকেও বিচাৰিছিলে সাক্ষী পোৱাৰ ক'ব ধৰিলে হ'ব তুমি ভক্তি কৰা আৰু একো নালাগে মই আকৌ আহিম আৰু তেতিয়া তোমাক সকলো কম পৰমাত্মা তাত প্ৰকট হ'ল ধৰ্মদাসদেৱে দেখি আছে আৰু ক'লে ধৰ্মদাস আহা তোমাক মোৰ লোক দেখুৱাই আনো সতলোক ক'ত আছে লৈ গ'ল ইফালে তেওঁ মূৰ্ছিত হৈ গ'ল এতিয়া 3 দিনলৈকে ধৰ্মদাসদেৱ মূৰ্ছিত হৈ পৰি থাকিল আম্নি দেৱীয়ে দেখিলে যে মোৰ স্বামী মৰি থাকিলে হাহাকাৰ কৰি দিলে সম্পৰ্কীয় আহিলে কিন্তু তেওঁ মৰা নাছিলে হীৰা চালে হীৰা চলি আছে মূৰ্ছিত হৈ আছে সিফালৰ পৰা পৰমাত্মাই সকলো লোক দেখুৱালে তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লোক দেখুৱালে পিছত সতলোক দেখুৱালে তাত দেখিলে পৰমাত্মাক এই মালিকেই স্বয়ং তললৈ গৈছিলে আৰু তাত গৈ দেখিলে এয়া দেখোন এয়াতো বহুত লেতেৰা য'ত আমি আছিলো একেবাৰে লেতেৰা লোক সেইখন এনেকুৱা বেয়া লোকলৈ যাবই নালাগে তালৈ গৈ দেখিলে সেই আত্মাবোৰক লগ পালে য'ৰ পৰা আমি বেলেগ হৈ আহিছিলো তেতিয়া ধৰ্মদাসদেৱৰ গোটেই ভ্ৰম শংকা যি আছিলে সকলো শেষ হৈ গ'ল তেতিয়া তেওঁ ক'লে যে হে ভগৱান মোক উভতাই নপঠিয়াবা দাতা সেই ঠাইলৈ মোক ইয়াতেই ৰাখক ভগৱান মোক সেই ঠাইৰ একোৱেই নালাগে তেতিয়া পৰমাত্মাই ক'লে যে ভাই এনেকৈ ৰাখিব নোৱাৰি পুত্ৰ তুমি যোৱা মই তোমাৰ লগতেই থাকিম আৰু মই তাতে কাশীত এজন ধানক ৰূপত থাকো শিপিনী ৰূপত আৰু নিৰু নিমাৰ তুলনীয়া পুত্ৰ আৰু তাত মই শিপিনীৰ কাম কৰো পুত্ৰ তালৈ আহিবা তাত মই তোমাক সাৰনাম আৰু সতনাম দিম আৰু ভক্তি কৰি তুমি উভতি আহিব পাৰিবা কাৰণ তুমি ইয়াৰ পৰা ভক্তিযুক্ত হৈ গৈছিলা সেই সম্পত্তি তুমি তাত কালৰ স্বৰ্গত মহাস্বৰ্গত সেই ভক্তিধন নষ্ট কৰি দিলা এতিয়া সেই ভক্তিৰ ধনেৰে পুনৰ চাৰ্জ হৈ যোৱা তুমি সেই নাম এনেকুৱা দিম এটা শ্বাসৰ স্মৰণতেই তোমাৰ বহুত উপাৰ্জন হৈ যাব अब कहते हैं सत्य नाम पालड़ रंग होरी हो 14 लोक चढ़ावे राम रंग होरी हो 3 लोक पासंग धरे रंग होरी हो तो ना तुले तुलाया राम रंग होरी हो এটা সতনামৰ স্মৰণ এটা চাহ উৎসাহৰে ইমান মূল্যৱান যে 3 লোকৰে স্বৰ্গলোক পাতাল লোক আৰু পৃথিৱী লোক কোৱা হয় যে এই 3 লোককেই পিছ পেলাই দিব ইয়াৰটো কোনো আৱশ্যকতাই নাই ইয়াৰ কোনো ভ্যালুৱেই নাই আৰু 14 লোকতকৈ বেছি বিষ্ণুৰ লোক শিৱ লোক ধৰ্মৰাজৰ লোক শংকৰৰ লোক ব্ৰহ্ম লোক আৰু এই সকলোবোৰ 14 লোক কোৱা হয়
এটা ছাইডত ৰাখি দিয়া যাওক। এফালেতো এটা ছাইডততো সৎনামৰ স্মৰণৰ উপাৰ্জন আৰু আনফালে গোটেই ব্ৰহ্মাণ্ড কোৱা হয়, তথাপিও সেই পাল্লা ভাৰী থাকিব। এটা সৎনামৰ স্মৰণ পৰমাত্মাই কয়, कहता हूं कहीं जात हूं कहूं बजाकर ढोल, श्वास जो खाली जाता यो 3 लोक का मोल। গতিকে পুণ্যাত্মাসকল, আপোনালোকে চাওক, আপোনালোকে কিমান ধন গোটাব লাগিব, ভক্তি ধন। मेरे हंसा भाई हंस रूप था जब तू आया, मेरे हंसा भाई हंस रूप था जब तू आया, अपना स्वरूप भूल में भूला तू ताते जीव कहाया, मेरे हंसा भाई। তেতিয়া তুমি সতলোকৰ পৰা আহিছিলা, তেতিয়া ভক্তিৰে পৰিপূৰ্ণ আছিলা। এতিয়া তুমি কঙাল হলা। এতিয়া সিমানেই ধনী হোৱা যাতে তুমি তাত স্থায়ী স্থান পোৱা। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 গীতা জ্ঞানদাতাই কয়, মোৰ ভক্তি কৰিলে মোক প্ৰাপ্ত কৰিবা। সেই পৰমাত্মা পৰমক্ষৰ ব্ৰহ্মৰ যদি ভক্তি কৰিব বিচাৰা, তেনেহলে তুমি তত্ত্বদৰ্শী সন্তৰ পৰা 3 নামৰ মন্ত্ৰলৈ সাধনা কৰা। সেই ভক্তিৰ শক্তিৰ বলেৰে, অৰ্থাৎ সেই ভক্তিৰ উপাৰ্জনেৰে তুমি পৰমাত্মাৰ ওচৰলৈ যাব পাৰিবা। তেতিয়া ধৰ্মদাসদেৱে কয়, मत भेजो महाराज यम की नगरी है मोहे, राख लियो महाराज हमसे बिगड़ी है मोहे, राख लियो महाराज हमसे बिगड़ी है। তাত গৈ বুজি পালে যে আমি কি অপৰাধ কৰিছো, কেনেকৈ সেই নৰকলৈ গলো, কেনেকৈ কালৰ জালত পৰিলো। আমি নিজৰ ভগৱানক পাহৰি গলো, তেওঁক বিচাৰিলো। এনেকৈ কয় যে মোক ৰাখি লোৱা ভগৱান, আমাৰ ভুল হৈছে, আমাৰ বহুত ডাঙৰ অপৰাধ হৈছে। সেয়াতো কালৰ নগৰী হয়, ভগৱান মোক তালৈ নপঠাব। মহাৰাজ, কালৰ নগৰী সেইখন। তাৰ পৰা তললৈ আহিলে কলিজা কঁপি যায়, কাৰণ তালৈ গৈ চকু খুলি যায়, দিব্য দৃষ্টি আহে। তথাপিও পৰমাত্মাই ক'লে, তুমি যোৱা, মই তোমাৰ লগতেই থাকিম, তুমি কাশীলৈ আহিবা, তাত মই তোমাক লগ পাম। তেতিয়া কি হ'ল, 3 দিনলৈকেতো অচেতন হৈ পৰি আছিল, হাহাকাৰ লাগিলে, আৰু পিছত একেবাৰে সচেতন হৈ গ'ল। আৰু তেওঁ উঠিয়ে ক'লে যে ভগৱান কলৈ গ'ল, পৰমাত্মা ক'ত গ'ল। তেতিয়া তেওঁ গোটেই কথা ক'লে। এয়া সপোনো নহয়, সকলোৱে মিলি কান্দিব ধৰিলে বহি বহি। তাৰ পিছত ধৰমদাসে ক'লে, ভগৱান আহিছে, বাৰাণসীলৈ যাম, ভগৱানক পাম। এতিয়া কাশীলৈ গৈ ভগৱানক দেখিলে আৰু আনন্দৰ সীমা হেৰালে। বলো সতগুৰুদেৱ। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ দেৱজী, কবিৰ চাহেব, এওঁ আমি সকলো আত্মাৰ জনক হয়, এওঁ সকলোৰে পিতা। আমি ইয়াত কালৰ জালত আবদ্ধ হৈ আছো। আমি আমাৰ মূল ঠিকনাৰ বিষয়ে নাজানো। সেই পৰমাত্মাই আমাৰ ওপৰত দয়া কৰে, দয়া উপজি নিজ সৎলোকৰ পৰা গতি কৰি ইয়ালৈ এই কালৰ লোকলৈ আহে আৰু আমাক আমাৰ মূল স্থানৰ বিষয়ে জ্ঞান দিয়ে, নিজৰ মহিমাৰ সৈতে আমাক পৰিচিত কৰায়। এই উপলক্ষতে এই 5 দিৱসীয় সমাগম এই আশ্ৰম বৰৱালাত চলি আছে। তেওঁ পুণ্যাত্মা হয়, যি সৎসংগৰ ভিতৰত আহিব পাৰিছে অথবা এই সৎসংগ শুনিবৰ বাবে উপলব্ধ হৈ আছে। বিশ্বত যদি সৎসংগ আছে, এয়া বৰৱালা আশ্ৰমতেই আছে। বাকী সকলোৱে জোৰ তোৰ জ্ঞান দিয়ে, তেওঁলোকৰ সৎসংগৰ কোনো মূৰ ভৰি নাই। কেৱল সহজ সৰল আত্মাক নিজৰ চতুৰতাৰ মাধ্যমেৰে নিজৰ পিছত লগাই ৰাখিছে। আপোনালোকৰ সৌভাগ্য যে আপোনালোকে যথাৰ্থ জ্ঞান আৰু শাস্ত্ৰ অনুকূল ভক্তিবিধি প্ৰাপ্ত কৰিছে। এতিয়া আপোনালোকে চাব লাগিব যে এই মাৰ্গত কোনে কিমান স্পীডত চলি আছে। পথ এইটোৱেই। ইয়াৰ আগতে আমি কুমাৰ্গত ঘূৰি আছিলো। এয়া সুপথ হয়, সুমাৰ্গ, সৎ সাধনা। ইয়াত যিমানে যি কৰিব, যিমান দ্ৰুত গতিৰে ইয়াত চলিব, অৰ্থাৎ যিমান বেছি স্মৰণ সেৱা দান ভক্তি সেৱা কৰিব,
তেওঁ পৰমাত্মাৰ নিকটলৈ শীঘ্ৰে গৈ পাব। সকলো সৎগ্ৰন্থই প্ৰমাণ কৰে যে কবিৰ নামৰ পৰমেশ্বৰ আছে। তেওঁ সৎলোকত থাকে আৰু তাৰ পৰা খোজ কাঢ়ি পৰমাত্মাই স্বয়ং গতি কৰি ইয়ালৈ সশৰীৰে আহে, সশৰীৰেই গুচি যায়। পুণ্যাত্মাসকল, পবিত্ৰ 4 বেদ আৰু পৰমেশ্বৰৰ দ্বাৰা দিয়া সেই সূক্ষ্ম বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাই এয়া স্পষ্ট কৰে যে সেই পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম যি হয় তেওঁৰেই পূজা কৰিব লাগে। ইয়াৰ দ্বাৰাই মুক্তি হ'ব। তেওঁৱেই আমি সকলোৰে স্বামী, তেওঁৱেই পাপ নাশক হয়, তেওঁৱেই ঈশ্বৰ ৰূপত পূজ্য। পুণ্যাত্মাসকল, আজি 4ৰ্থ দিন হৈছেহি এই সৎসংগ সমাগমৰ, আৰু এতিয়ালৈকে আমি পৰমাত্মাৰ মহিমাৰ আংশিকো আপোনালোকক শুনাব পৰা নাই। পৰমাত্মাৰ লীলা, পৰমেশ্বৰৰ যিখিনি লীলা আছিলে সেয়া আজি আপোনালোকক শুনাম। এনেতো এয়াও লীলাই আছিলে, আৰু কলিযুগৰ ভিতৰত পৰমাত্মাই আৰু কি কি লীলা কৰিছিলে যিবোৰ ভগৱানে কৰিছিলে। পুণ্যাত্মাসকল, আমি শ্ৰীৰাম, শ্ৰীকৃষ্ণদেৱ, শ্ৰীবিষ্ণু, শ্ৰীৰাম কোৱা, শ্ৰীবিষ্ণুদেৱ কোৱা বা শ্ৰীকৃষ্ণদেৱ কোৱা, আৰু ভগৱান শংকৰ আৰু আন দেৱী দেৱতাসকলক যাক আমি মানিছিলো, সেয়া কি আধাৰত আমি মানিছিলো? লোক বেদৰ আধাৰত, আৰু কিছু তেওঁলোকৰ লীলাৰ আধাৰত। যেনেকৈ পৰমাত্মাৰ তুলনা সৎগ্ৰন্থৰ সৈতে কৰা হয়, সৎগ্ৰন্থৰ পৰাই তেওঁৰ বিষয়ে জ্ঞান পোৱা যায়, আৰু তুলনাত্মক ধৰণেৰে যেতিয়া এই ভগৱানৰ আমি তুলনা কৰোঁ ইজনৰ সিজনৰ লগত, তেতিয়া নিৰ্ণয় হ'ব। যেনেকৈ আমি শুনিছিলো যে ভগৱান শ্ৰীকৃষ্ণদেৱে সুদামা দেৱৰ 2 মুঠি বনাই থোৱা চাউল খাই এটা ধুনীয়া মহল বনাই দিছিল। তেওঁক ধন দিছিলে, তেওঁৰ উপাৰ্জন এই জীৱনৰ সকলো হৈ গৈছিলে। পুণ্যাত্মাসকল, এয়া দেখাৰ কথা যে যেনেকৈ সুদামা দেৱ ব্ৰাহ্মণ আছিলে আৰু অতি দৰিদ্ৰ আছিলে, দুখীয়া আছিলে বহুত, আৰু ভগৱান শ্ৰীকৃষ্ণদেৱ আৰু সুদামা দেৱ তেওঁলোকে একেখন পাঠশালাতেই পঢ়িছিলে। ডাঙৰ হোৱাৰ পিছততো শ্ৰীকৃষ্ণদেৱ দ্বাৰকাৰ ৰজা হৈ গ'ল। সুদামা দেৱ নিজে দুখীয়া অৱস্থাতেই নিজৰ জীৱন অতিবাহিত কৰি আছিল। এনেকুৱা পৰিস্থিতি আহি পৰিল যে কেইবাবাৰো ল'ৰা ছোৱালী লঘোণেই শুই যায়। সুদামাৰ পত্নীয়ে বহুবাৰ কৈছিলে যে আপুনি এই বুলি কয় যে আপোনাৰ মিত্ৰ হয় ভগৱান শ্ৰীকৃষ্ণ, আৰু তেওঁ দ্বাৰকাৰ ৰজা, তেওঁৰ পৰা কিছু ধন খুজি আনক। সুদামাই কয় যে ব্ৰাহ্মণৰ কাম ভিক্ষা খোজা নহয়। এয়াই সৎগ্ৰন্থই কয়, जो मांगे सो बढ़ुआ कहिए, दर दर फिरे अज्ञानी, और जोगी जोग संपूर्ण जिसका जो मांग ना पीवे पानी। नट पेरना कंजर सासी मांगते बठियारे, और जिनकी लो लागे सतगुरु में वो तो मोती देवे उदारे। তথাপিও বহু বেছি জোৰ কৰিলে তেওঁৰ পত্নীয়ে, আৰু তেওঁ ওলাই গ'ল ফটা পুৰণা কাপোৰ পিন্ধি। এতিয়া দ্বাৰকা যেতিয়া পালে শ্ৰীকৃষ্ণদেৱৰ ওচৰত, শ্ৰীকৃষ্ণদেৱে ক'লে, যেনেকৈ আমি আমাৰ সম্পৰ্কীয়ৰ ঘৰলৈ গ'লে কোনোৱে বৰফি লৈ যায়, কোনোৱে লাডু লৈ যায়, আগতে ভজা পিঠা বনাই লৈ গৈছিলে, আৰু কোনো ব্যৱস্থা নাছিলেই। তেওঁৰ পত্নীয়ে চাউলকে ভাজি বান্ধি দি পঠালে অলপমান,
এতিয়া শ্ৰীকৃষ্ণদেৱে ক'লে মোৰ কাৰণে কিবা আনিছা তেওঁ টোপলাটো খুলি দেখুৱালে ভগৱান শ্ৰীকৃষ্ণই সেয়া দেখিলে আৰু সেয়া খালে শ্ৰীকৃষ্ণদেৱে সুধিলে যে তোমাৰ অৱস্থা কেনেকুৱা তোমাৰ পৰিয়াল ঠিকে আছে কুশল আছে নহয় তেতিয়া সুদামাদেৱে ক'ব ধৰিলে যে ভগৱান আপোনাৰ কৃপাৰে কোনো বস্তুৰে অভাৱ হোৱা নাই সিফালৰ পৰা শ্ৰীকৃষ্ণই দেখিলে তেওঁ ফটা পুৰণা কাপোৰ পিন্ধি আছে তেওঁ বুজি পালে যে কিবাটো খেলিমেলি হৈ আছে ইয়াত কিন্তু এওঁ মহান আত্মা একো নকয় সিফালৰ পৰা পিছফালেৰে শ্ৰীকৃষ্ণদেৱে নিজৰ ইঞ্জিনিয়াৰক মাতিলে বিশ্বকৰ্মাক আৰু সুদামাদেৱৰ কাৰণে তাত মহল বনাই দিলে 5-7 দিনলৈকে সুদামাদেৱক তাতেই ৰাখিলে নিজৰ মিত্ৰৰ ভৰি হাত ধুৱালে চাফা ভাল কাপোৰ পৰিধান কৰালে আৰু সপ্তম অষ্টম দিনত তেওঁ যেতিয়া যাব ওলালে সুদামাদেৱে ক'ব ধৰিলে যে মিত্ৰ মই এতিয়া যাওঁ তেওঁ ক'লে ঠিক আছে যোৱা এতিয়া পথত আহি থাকোঁতেই সুদামাদেৱৰ মনত দোষ উৎপন্ন হ'ল যে বুজি পালো মিত্ৰ মোৰ স্থিতি দেখাৰ পিছতো তুমি বুজি নাপালা মোৰ কি অৱস্থা হৈ আছিল আৰু মোকেই তুমি সুধিছিলা কুশল আছোনে তেওঁ কি দেখা পোৱা নাছিল নেকি অৰ্থাৎ ইমান কণেই দোষ আহিছিলে কাৰণ এই মন বহুত পাৰ্গত ইমানতেই কি হ'ল তেওঁ এতিয়া ভাল কাপোৰ পিন্ধি আছিলে ৰাস্তাৰ ডকাইতবোৰে ভাবিলে যে কোনো চেট হয় তেওঁৰ সকলো কাপোৰ কাঢ়ি লৈ গ'ল কেৱল এখন কাপোৰহে এৰি দিলে তেওঁ তাৰ পৰা গতি কৰিলে সেই কাপোৰখন পৰিধান কৰি আৰু খং কৰিব ধৰিলে শ্ৰীকৃষ্ণদেৱক দেখিলা মিত্ৰ আৰু মোক সুধিছিলা নহয় কুশল আছোনে মোৰ কুশলতা মোকতো সন্মুখতেই দেখিছিলা এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে বেছি বিস্তাৰকৈ নকওঁ তাত গৈ দেখিলে যে নিজৰ জুপুৰি স্থানত মহলটো দেখি তেওঁ আশ্চৰ্যচকিত হৈ গ'ল আৰু এই আধাৰতেই আমি শ্ৰীকৃষ্ণদেৱক ভগৱান বুলি মানি ললো পুণ্যাত্মাসকল ইমান সহযোগিতাটো এজন মন্ত্ৰীয়ে দি দিব পাৰে নিজৰ মিত্ৰক এতিয়া কলিযুগৰ মন্ত্ৰীয়ে সহযোগ দিব পাৰে এটা ভাল সেক্টৰত প্লট এলট কৰি দিয়া আৰু ঘৰ বনাই দিয়া একো ডাঙৰ কথা নহয় ইয়াৰ দ্বাৰা কি মুক্তি হ'ল ইয়াৰ পৰা যেন জন্ম মৃত্যুৰ পৰা ৰক্ষা পালে এতিয়া ইয়াৰেই তুলনাত্মক কওঁ যে এবাৰ এজন তেমুৰলং নামৰ এজন মুছলমান কুমাৰ আছিলে মাক পুতেক দুজনেই আছিলে পিতৃৰ মৃত্যু হৈছিলে অতি দুখীয়া আছিলে তেওঁলোকে কি কৰিছিলে মহাজন কৃষকসকলৰ গৰু ছাগলীবোৰক চৰাবৰ বাবে জংঘললৈ লৈ গৈছিলে আৰু তাৰেই তেওঁলোকে বছৰেকত বা 6 মাহত তেওঁলোকক অন্ন দিছিলে আগতে তেনেকুৱাই হৈছিলে আৰু সন্ধ্যাৰ সময়ত তেওঁলোকৰ সেই গৰু ছাগলীবোৰক মালিকৰ ঘৰলৈ লৈ আনিছিলে আৰু সন্ধ্যাৰ সময়ত অভাৰটাইম কৰিছিলে এজন কমাৰৰ শালত এনেকৈ হাতুৰি মৰাৰ অভাৰটাইম কাম কৰিছিলে আৰু তেওঁ তাক কিছু হাজিৰা পাৰ্ট টাইমৰ কাৰণে দিছিলে আৰু তেওঁৰ মাতৃ যি আছিলে বহুত সাধু আছিলে ধাৰ্মিক আছিলে কোনো অতিথি আহিলে নোখোৱাকৈ তেওঁৰ ঘৰৰ পৰা যাবলৈ নিদিছিল হাতজোৰ কৰিছিলে যে আহাৰ গ্ৰহণ কৰি যাওক আৰু বহুত ভাল সৎ ভনী আছিলে এদিন কি হ'ল তেমুৰলঙে জংঘলত গৰু ছাগলী চৰাই আছিলে সি আহাৰ খাইছিলে এটা দুটা ৰুটি যি ঘৰৰ পৰা লৈ গৈছিলে সেয়া খাই উঠিছিলে সেই সময়তেই পৰমেশ্বৰে জীৱিত মহাত্মাৰ ৰূপ ধাৰণ কৰি এজন সাধু অৰ্থাৎ মুছলমানৰ ফকীৰ থাকে জীৱিত
আৰু তেমুৰ লঙৰ ওচৰত আহি থিয় হ'ল। তেমুৰ লঙে ক'লে যে মহাৰাজ, এই মাত্ৰই মই আহাৰ খালো, কিবা খাব নেকি কওক। পৰমাত্মাই ক'লে যে ভোক লাগিছে। ভোক লাগিছে ক'ব ধৰিলে ভগৱান, আপুনি ইয়াতেই বহক, এই ওচৰতে এখন গাঁও আছে আৰু ইয়াৰ ওচৰতেই মোৰ ঘৰ, এই ওচৰতেই, আৰু মই এতিয়াই আহাৰ লৈ আনিম। আৰু লগতে এইটোও প্ৰাৰ্থনা কৰিলে যে হে মহাত্মা দেৱ, এই গৰু ছাগলীকেইটা অলপ চাব যাতে হেৰাই নাযায়। আমি বহুত দুখীয়া মানুহ, এটা দুটা ছাগলীও যদি হেৰাই যায় আমি ইয়াৰ মূল্য দিব নোৱাৰিম। পৰমাত্মাই ক'লে যে মই ভালদৰে চোৱা চিতা কৰিম, তুমি যোৱা। দৌৰি দৌৰি আহিলে আৰু মাকক ক'লে যে মা, কাৰণ ল'ৰা ছোৱালীয়ে ঘৰত যি দেখে তেনেকুৱাই ভাৱনা, তেনেকুৱাই বিচাৰ হৈ যায়। নিজৰ মাকক ক'লে যে মা, এনেকুৱা এজন মহাপুৰুষ আহিছে, এজন সন্ত, এজন ফকীৰ, আৰু ভোজন কৰিব বিচাৰিছে। তাৰ মাকে লগে লগে ঘৰত মাত্ৰ দুটা ৰুটিৰ কাৰণেহে আটা আছিলে, দুটা ৰুটি বনালে, পানীৰ ঘটিটো হাতত ল'লে। মাকে ক'লে যে তুমি গৰু ছাগলী অকলেই এৰি থৈ কিয় গুচি আহিলা? এটা দুটা ছাগলীও যদি হেৰাই যায় তেতিয়াহ'লে আমি ইয়াৰ মূল্য দিব নোৱাৰিম। তেতিয়া সি ক'লে যে মা, মই মহাত্মাজনক প্ৰাৰ্থনা কৰি আহিছোঁ যে ভালদৰে চাব। তেওঁ কৈছিলে যে পুত্ৰ, মই ভালদৰেই চোৱা চিতা কৰিম। মাকে ভাবিলে ময়ো যাওঁ, মহাত্মাৰ দৰ্শনো কৰি আহিম আৰু উভতি আহোঁতে লগতে এই ঘটিটোও লৈ আহিম। এতিয়া তাত যেতিয়া পালেগৈ, মহাত্মাজন তাতেই বহি আছিলে, পৰমাত্মা বিৰাজমান আছিলে। মাগৰাকীয়ে ৰুটি ৰাখিলে সন্মুখত আৰু পানীৰ ঘটিটোও সন্মুখত ৰাখিলে আৰু ক'লে যে মহাৰাজ, আমি বহুত দুখীয়া, এনেকুৱা আশীৰ্বাদ দিয়ক মহাত্মা, আমি কিছু ধন লাভ কৰিব পাৰোঁ। পৰমাত্মাই ৰুটি খাবলৈ ধৰিলে। এটা ৰুটিহে খাইছিল দাতাই। ইমানতেই মাকে ছবাৰ প্ৰাৰ্থনা কৰিলে, হে ভগৱান, আমি বহুত দুখীয়া, হে পৰমাত্মা, আমিতো কেতিয়াবা ৰুটি এটাও খাবলৈ নাপাওঁ, দয়া কৰক, আমাক আশীৰ্বাদ দিয়ক। খাদ্য খাই আৰু জল পান কৰি মালিকে তাত যি চেইন আছিলে, গৰু ছাগলীক বন্ধা যি চেইন আছিলে, গৰু মহ ছাগলীকো বান্ধে এই লোহাৰ। ছাগলীৰ কি হয়, সিহঁতৰ বহুত পাতল পাতল থাকে, পাতল তাঁৰৰ চেইন বনোৱা থাকে। সেই চেইন উঠালে, সেই চেইন আৰু ইয়াৰ 4টা ভাঁজ দিলে, ইমানকণহে থাকিলে আৰু থিয় হৈ তাইৰ পুত্ৰৰ সেই তেমুৰ ৰঙৰ পৰমাত্মাই পিঠিত এনেকৈ হাত 1, 2, 3, 7 বাৰ মাৰিলে আৰু পিছত 2 বাৰ মাৰিলে লাত আৰু ঘোচা। মাকে ভাবিলে এই মহাৰাজদেৱৰটো খং উঠিছে, এওঁ মেণ্টেল চাগে, বিনা অৰ্থত মোৰ পুত্ৰক মাৰি আছে। তেতিয়া মাকে ক'লে, মহাৰাজদেৱ, মোৰ পুত্ৰই কিবা ভুল কৰিছে নেকি? পৰমাত্মাই ক'লে, মাতা, তোমাৰ পুত্ৰক 7টা প্ৰজন্মৰ ৰাজপাট দি দিলো, তোমালোকক 7টা প্ৰজন্মৰ বাবে ৰাজপাট দি দিলো, এই যি 7 বাৰ কোব মাৰিছিলো আৰু পিছত লাত আৰু ঘোচা মাৰিলো, তাৰ পিছত তোমাৰ ৰাজ্য টুকুৰাত বিভক্ত হ'ব। পুণ্যাত্মাসকল, তেমুৰ লঙৰ নাতিনীয়েক আছিল বাবৰ, আৰু তেওঁৰ পৰা লৈ ঔৰংগজেবলৈকে 7 প্ৰজন্মলৈকে দিল্লীত ৰাজত্ব কৰিলে। আৰু ঔৰংগজেবৰ পিছত এওঁলোকৰ ৰাজ্য সৰু সৰু টুকুৰাত বিভক্ত হৈ গ'ল। এয়াতো ইতিহাস সাক্ষী। এতিয়া পুণ্যাত্মাসকল, কি হ'ল? এতিয়া মাকে ভাবিলে, এয়াতো সঁচাকৈয়ে কোনো পাগল মানুহ এনেকুৱা কথা কৈ আছে, 7 প্ৰজন্মলৈকে ৰাজত্ব দিলো, দুবেলা দুমুঠি খাবলৈ নাই, একো কথা নাই, শান্ত হৈ গুচি আহিলে নিজৰ ঘৰলৈ। এতিয়া কি হ'ল? কিছুদিনৰ পিছত তেমুৰ লঙে কি দেখিলে যে সেই ক্ষেত্ৰৰে এজন ৰজা
তেওঁ বহুত বদমাছি কৰি আছিলে গাঁৱৰ যিগৰাকী সুন্দৰ যুৱতী আছিলে গাভৰু তাইক তেওঁৰ চাকৰৰ দ্বাৰা তেওঁলোকৰ গাঁৱে গাঁৱে মুখিয়াল আছিলে তেওঁ সংকেত কৰি দিয়ে আৰু তেওঁৰ চিপাহীয়ে উঠাই লৈ আনে এনেকৈ সেই গাঁৱৰ এজনী ছোৱালী যুৱতীয়ে খেতিৰ পৰা পশুৰ বাবে ঘাঁহ লৈ আহি আছিল টেমুৰ লঙে তাত গৰু ছাগলী চৰাই আছিলে ইমানতেই সেই ৰজাৰ চাকৰবোৰে এজনী সেই গাঁৱৰে সেই ছোৱালীজনীক জোৰ কৰি নিজৰ লগত বাহনত বহাব ঘোঁৰাৰ ওপৰত উঠাব বিচাৰি আছিলে তাই হুলস্থুল কৰি দিলে ভাই টেমুৰ এইফালে আহা টেমুৰ ভাই মোক বচোৱা পালিবোৰে তাক মাৰিব ধৰিলে মূৰত এখন কাপোৰ বান্ধি লাঠিৰে কোবালে উৰাই ঘূৰাই তাক সৈনিকবোৰে বহুত কোবালে এতিয়া সৈনিক বহুত আছিলে গতিকে টেমুৰ লঙক ইমান মাৰিলে তাক মৃত অৱস্থাত এৰি থৈ গুচি গ'ল এতিয়া পৰমাত্মাৰ আশীৰ্বাদ আছিলে তেওঁ জীৱিত হ'ল আৰু গাঁৱৰ মানুহ গ'ল আৰু তাক ঘৰলৈ লৈ আনিলে কিছুদিনতেই সুস্থ হ'ল এতিয়া তেওঁৰ মনত এটা কল্পনা জাগিলে হে ভগৱান মই ৰজা হ'ম এই অন্যায়কাৰী ৰজাৰ ছালবাকলি এৰুৱাম ই আমাৰ ভনী জীয়ৰীৰ সন্মানত আঘাত দি আছে আৰু এইটোৱে ইচ্ছা হ'ল তেওঁৰ এই উদ্দেশ্যেৰে তেওঁ কি কৰিলে সপোনতে এদিন পৰমাত্মা সেই জীৱিত মহাত্মাক টেমুৰ লঙে দেখা পালে আৰু ক'লে পুত্ৰ যি কমাৰৰ তাত তুমি পাৰ্ট টাইম কাম কৰা হাতুৰি মাৰিব যোৱা হাতুৰি মাৰিব সেই শালখন তুমি কিনি লোৱা আৰু তাৰ তলত বহুত গুপ্ত ধন সোমাই আছে হীৰা মুকুতা অলংকাৰ সোণৰ মুদ্ৰা বহুত বেছি গুপ্ত ধন আছে আৰু পৰমাত্মাই ক'লে তুমি সপোনত কথা পাতিলে যে ভগৱান কেনেকৈ কিনিম মোৰ হাতত চোন পইচাই নাই প্ৰভুৱে ক'লে যে তুমি তেওঁক ক'বা যে মোক ধাৰলৈ দিয়ক সি দি দিব কয় যে পৰমাত্মাই আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱে কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ ছাৰ সত সাহেব ছাৰ ছাৰ কি নাম আপোনাৰ আশুতোষ দাস আশুতোষ আপুনি ক'ৰ পৰা আহিছে গাঁও চিৰকাপুৰ জিলা বালোদা বজাৰ ছত্তীশগড়ৰ পৰা আশুতোষ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে 6/2/2019 আশুতোষ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিলে যি আমাৰ হিন্দু ধৰ্মৰ প্ৰচলিত দেৱী দেৱতাৰ যি পূজা হয় সেয়ে কৰিছিলোঁ আশুতোষ আপুনি কি কাম কৰে ছাৰ এই দেশে পুলিচৰ চাকৰি কৰে ছত্তীশগড়ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে এই কাহিনী বহুত দীঘলীয়া ছাৰ প্ৰথমতে কি হৈছিলে মই বহুত মদ খাইছিলোঁ সকলো ব্ৰেণ্ডৰ আৰু এদিনত 2 বাণ্ডল বিড়ি আৰু এপেকেট চিগাৰেট খাইছিলোঁ আৰু সপ্তাহত 4 দিন মাংস খাইছিলোঁ মাংসৰ অবিহনে মই থাকিব নোৱাৰিছিলোঁ সেউজীয়া শাক পাচলি পচি গৈছিলে ইমানে মাংস খাইছিলোঁ মই জুৱা খেলাৰ বহুত বেয়া অভ্যাস আছিল ছাৰ এতিয়া এটা লোনো মাৰি আছোঁ গতিকে ইয়াৰ বাবে মোৰ ঘৰৰ মানুহ আৰু মোৰ পত্নী চিন্তাত পৰিছিল মই বিড়ি চিগাৰেট এৰিবলৈ বহুত ইচ্ছা কৰিছিলোঁ চেষ্টা কৰিছিলোঁ বিনা বিড়ি বিনা চিগাৰেটেৰে মই শৌচো কৰিবলৈ যাব পৰা নাছিলোঁ ইমান অভ্যাস হৈ গৈছিলে বিড়ি চিগাৰেটৰ গতিকে ইয়াৰ বাবে ডক্টৰৰ পৰা পৰামৰ্শ লৈছিলোঁ যে ছাৰ মই নিচা এৰিব বিচাৰিছিলোঁ গতিকে কিবা চিকিৎসাৰ কথা কওক তেতিয়া মোক টেবলেট লিখি দিলে নিকোটিকৰ আৰু ক'লে যে এদিনত 9টাকৈ টেবলেট খাবা পুত্ৰ যেহেতু মই সোনকালে এৰিব বিচাৰিছিলোঁ সেইবাবে 18টা টেবলেট এদিনতে খাইছিলোঁ তথাপিও বিড়ি আৰু চিগাৰেট খোৱা অভ্যাস নাখালে সেই সময়ত বহুত চিন্তাত পৰিছিলোঁ মই শাৰীৰিকভাৱে আৰু মানসিকভাৱে বহুত চিন্তাত পৰিছিলোঁ
তাৰ মাজতে মই ছুটিত ঘৰত আহিলোঁ। তেতিয়া মোৰ পিতা জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হৈ আছিলে। তেতিয়া তেওঁ ক'লে যে পুত্ৰ এই জীৱন বাৰ বাৰ নাপায়, এবাৰ মালিকৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনা, কিতাপ পঢ়া জীৱনৰ সুগম পথ তেওঁ কৈছিলে, কিন্তু মই ইগন'ৰ কৰি দিছিলোঁ। সদায় বাৰে বাৰে কৈ আছিলে, সেইবাবে ভাবিলোঁ এবাৰ যাই চাওক কিনো হয়। ইমান চিকিৎসাটো কৰাই ল'লোঁ, এবাৰ সৎসংগ শুনিও চাই লওঁ। গতিকে সৎসংগ যেতিয়া শুনিলোঁ, তেতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্মগ্ৰন্থবোৰ খুলি খুলি দেখুৱাই আছিলে যে ইয়াত এইটো লিখা আছে, পূৰ্ণ পৰমাত্মা মুক্তিদাতা কবিৰ চাহেব হয়, মনুষ্য জীৱন বাৰ বাৰ নাপায়, সেইবাবে ভক্তি কৰাৰো সৎলোকলৈ ব'লা। আৰু তাত কৈছিলে যে এবাৰ যিয়ে মদ খায় সি একেলগে ৭০টা জন্ম কুকুৰৰ লয়, আৰু সেইটো কথা মোৰ গাত লাগিল। তেতিয়া মোৰ দেউতাক ক'লোঁ যে মোক এবাৰ নাম উপদেশ দিয়াওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱৰ পৰা। তেতিয়া ৬/২/২০১৯ ওচৰৰ নামদান কেন্দ্ৰ ভাটাপাৰালৈ গ'লোঁ ভকতদেৱ। তাত মুক্তিদাতা ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ। আৰু নাম উপদেশ লোৱাৰ পিছত সেইদিনা বহুত কান্দিলোঁ। আৰু সেইদিনাৰ পৰাই সকলো নিচা, মদ, জুৱা, বিড়ি, চিগাৰেট সকলো এৰা খালে ভকতদেৱ। ছাৰ, আপুনি যে কৈছে আপুনি বহুত বেছি মাংস খাইছিলে আৰু জুৱা খেলিছিলে আৰু বহুত বেছি মদ খাইছিলে, আপুনি ডক্তৰৰ ওচৰলৈও গ'ল নিচা এৰুৱাবৰ বাবে। ডক্তৰে আপোনাক ৯টাকৈ টেবলেট খাবলৈ দিছিলে, কিন্তু আপুনি ১৮টাকৈ খাইছিল যাতে সোনকালে নিচা এৰা যাওক। তথাপিও নিচা এৰা যোৱা নাছিল। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছত নিচা এৰা খালে। গতিকে ছাৰ, আপুনি আগতেও ইমান চেষ্টা কৰাৰ পিছতো যে নিচা এৰিব পৰা নাছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ নিচা এৰা খালে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ যে ইমান মানুহে নিচা এৰিব খোজা স্বত্তেও নিচা এৰিব পৰা নাই, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ইমান বেগেৰে গোটেই ভাৰতক নিচামুক্ত কেনেকৈ কৰি আছে? কি হয়, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ নিজে পৰমাত্মাৰ অৱতাৰ। তেওঁ শাস্ত্ৰ অনুকূল ভক্তি কয়, তেওঁৰ নামতেই শক্তি আছে। যিয়ে নাম উপদেশ লয় তেওঁৰ সকলো বেয়া আঁতৰি যায়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু কি লাভ পালে? ছাৰ, এই দাসৰ চাকৰি পুলিচত, গতিকে মাজতে মই কামাণ্ডো ট্ৰেইনিঙত গৈছিলোঁ। তাতে কি হ'ল, কামাণ্ডো ট্ৰেইনিঙত কিবা কিবি অপটিকেলছ থাকে। গতিকে এজন বন্ধুৱে ২০ ফুট দেৱাল পাৰ হৈছিলে ৰাইফলৰ সৈতে, সি তাৰ পৰা পৰি গ'ল। কঁকালৰ তলত যে হাড় আছে ৰাজহাড়ৰ, এডালৰ ওপৰত এডাল আহিল। গতিকে সি ট্ৰেইনিঙৰ বাবে অসমৰ্থ হৈ পৰিল। গতিকে এই দাসৰো ২-৩ দিনৰ পিছত নম্বৰ আহিল ২০ ফুট দেৱাল পাৰ হোৱাৰ। তেতিয়া ময়ো উঠিলোঁ। তাৰ পৰা ৰাইফলৰ সৈতে ময়ো পৰিছিলোঁ, কিন্তু মালিকৰ দয়াৰ বাবে কেৱল আঙুলিতে আঁচোৰ খালোঁ। তাৰপিছত একো নহ'ল, ক'তোৱে আঁচোৰ নাখালোঁ মালিকৰ দয়াত। যি মোৰ বন্ধু আছিলে, যাৰ হাড় ভাঙিছিলে, সি হস্পিটেলতে আছিলে আৰু ট্ৰেইনিঙৰ বাবে অসমৰ্থ আছিল। কিন্তু মোৰ দশা বহুত, মালিকৰ দয়াত মই বাচি গ'লোঁ। মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ আৰু মোৰ পত্নী আৰু মোৰ মাজত বহুত বিবাদ হৈছিলে ছাৰ, ডিভ'ৰ্চ হ'ব লৈছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ ওপৰত এনেকুৱা দয়া কৰিলে, তাই এবাৰতে আহিবলৈ মান্তি হ'ল। তাই 10 মাহ মোৰ পৰা আঁতৰি আছিলে। পুলিচ থানা, কোৰ্ট সকলোতে গৈছিলে তাই, আৰু কৈছিলে কেতিয়াও নাহোঁ বুলি। কিন্তু মালিকৰ দয়া হ'ল, যেতিয়া শেষবাৰৰ বাবে বুজাব গ'লোঁ, তেতিয়া তাই আহিবলৈ মান্তি হ'ল। ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, এনেকুৱা বহুতো মানুহ আছে যিয়ে নিচা কৰে কিন্তু নিচা এৰিব পৰা নাই। নিচা এটা বহুত গম্ভীৰ সমস্যা হৈ গৈ আছে। তেওঁলোকক কি ক'ব বিচাৰিব? তেওঁলোকক এই দাসে এইটোৱে ক'ব বিচাৰিব, এবাৰ আপোনালোকে তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক, কিতাপ জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা পঢ়ক, তাৰপিছত নাম উপদেশ লওক। আপোনাৰ যিমান বেয়া অভ্যাস আছে, মাংস, বিড়ি, চিগাৰেট, ঘোষ যিয়ে আছে, সেয়া আঁতৰি যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বহুতো চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, তাৰ তলত হালধীয়া শাৰী আহে, তাত নম্বৰ আহে। সেই নম্বৰত আপুনি যোগাযোগ কৰক আৰু ওচৰৰ নামদান কেন্দ্ৰৰ সৈতে যোগাযোগ হৈ যাব ছাৰ। এনেকৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।